কিয় কংগ্ৰেছক কিয় প্ৰত্যাখ্যান কৰিলে বুলি ভাবিছে? মই নিজেই ইয়াৰ উত্তৰ এতিয়াই দিব নোৱাৰোঁ, সময় লাগিব। বহুতখিনি ফেক্টৰ আছে, একেষাৰে ক'ব পৰা নিশ্চিতভাৱে নহয়। কিছুমান কথা ক'লে শাসক পক্ষই ৰাং কুকুৰৰ দৰে খেদি আহিব, সেই গতিকে মই সেইটোও কৰিবলৈ মন নাই। সুস্থভাৱে চিন্তা কৰিব লাগিব। কিছুমান কথা ইতিমধ্যে টুকুৰা টুকুৰি যে আপোনালোকে গম পায়েই। মই যিটো কৈ থাকোঁ যে বিভিন্ন আঁচনিৰ প্ৰলোভন, ক'ৰবাত স্কিম কাটি দিয়াৰ ভয়, আৰু ক'ৰবাত কিছুমান মানুহে ক'ব বিচাৰে EVM-ৰ কৃপা, কোনখিনি হয় মই নিজেও এতিয়া ঠাৱৰ কৰিব পৰা নাই। কিন্তু মোৰ যিটো ব্যৱধান ইমান বেছি হ'বলগীয়া নাছিল বুলি মোক ভোট দিয়াসকলেও কৈ আছে। নিজৰ যিটো আদেশ জনাদেশ বুলি মানি লৈছোঁ, তাতকৈ বেছি কথা ক'ব নিবিচাৰোঁ। বহুত বিষয় আছে, সেইবিলাক বিষয় সময়মতে ওলাই থাকিব নিশ্চিত মই। সেই গতিকে উজনিৰ ইমান ব্যৱধান কি কাৰণে হ'ল সেইটো কাৰণ চৰকাৰখনে যদি সকলোখিনি কাম ভালকৈ কৰিছিলে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় ছ'চিয়েল মিডিয়া বা ক'ৰবাত বহুত টকা লগাব নালাগিলে হয়। মৃণাল শইকীয়াই যেনেকৈ দেখাইছে, সঁচানে মিছা নাজানো, ফেচবুকত পাই আছোঁ মৃণাল শইকীয়া ডাঙৰীয়াই খোমটাইত বোলে কোনো এখন পোষ্টাৰো লগোৱা নাই আৰু কোনো এখন সভাও কৰা নাই, চাইকেল চলাই ফুৰিলে। আমাৰ মুখ্যমন্ত্ৰীয়ে 24/7 যোৱা 5 বছৰ কাম কৰাৰ পিছত যদি অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী আৰু মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী বা দিল্লীৰ চাহেব শিৱৰামৰ পুত্ৰ আৰু কোনোবা কিমান আহিছিল মই নাজানো, সকলোৱে আহি যেনেকৈ ইয়াত সোমাই কেম্পেইন কৰিলে, তেওঁলোকে যিমান পোষ্টাৰ লগালে, যিমান ডিজিটেল বাহন পঠালে, সেইখিনি কৰাৰ প্ৰয়োজন নাছিল চাগে। সেই গতিকে কথাখিনি চিন্তা কৰিব লাগিব, তেওঁলোকে কিয় ইমান জোৰ দিব লগা হ'ল, কাম হৈছিল নে নাই, ৰাইজে ভোট দিছিল নে নাই, বহুত কথা মই একাষাৰে ক'বই নোৱাৰোঁ। মই আচলতে চিন্তাই কৰা নাই এতিয়ালৈকে। মই শ্বিফ্ট কৰিব লগা হৈ আছে। এইটো ঘৰতো 15 বছৰ থাকিলোঁ, বিধায়কৰ আৱাসতে থাকিলোঁ, যদিও মই বিৰোধী দলপতি 10 বছৰ থাকিলোঁ। বিৰোধী দলপতিৰ বাবে অন্য ৰাজ্যত যথেষ্ট ষ্টাফ থাকে, বিশেষ ভৱন থাকে, বাসভৱন, সেইবিলাক মই গ্ৰহণ কৰা নাছিলোঁ। সাধাৰণভাৱে MLA নিচিনাকৈ কটাই দিলোঁ। আজি এতিয়া শ্বিফ্ট কৰি আছোঁ। মই BJP দলৰ বিষয়ে কৈয়ে আছোঁ, মই বেছিকৈ সেই কথা ক'ব নিবিচাৰোঁ। যোৱাকালি ৰাতিপুৱাই এটা পোষ্ট দিছোঁ, বজাইছেও সকলোৱে, সেইটো কাইণ্ডলি ৰিপিট কৰি বজাই ক'লোঁ। যোৱাকালিয়ে কৈছোঁ মই, সেই গতিকে আৰু মই পুনৰ এইবিলাক কথা পাতি নাথাকোঁ, অপ্ৰাসংগিক কথাবিলাক। যিখিনি মই যোৱাকালি কৈছোঁ পুনৰ আপোনালোকে বজাই ল'ব কাইণ্ডলি। লাগিলে আকৌ মই শ্বেয়াৰ কৰি দিম যোৱাকালি কথাখিনি। দুদিনমান জালুক খাই লওঁ, বিষ আছে, কষ্ট কৰিছোঁতো, সেইকাৰণে অখিল গগৈ কোৱা নিচিনাকৈ থিয় হৈ কৰা নাই। কষ্ট কৰিছিলোঁ, গা বিষ মৰিব লাগিব, তাৰপিছত চিন্তা কৰি ল'ম। এইবিলাক কথা কিয় এতিয়া কৈছে মইতো নাজানো। তেখেতে যিখিনি কথা কৈছে আগতে ক'ব লাগিছিল, তেতিয়াহ'লে মই তেওঁক সাহসী বুলি ক'লোঁ হয়। কংগ্ৰেছৰ বুকুচাত উঠি তেওঁ শিৱসাগৰত জয়লাভ কৰিছে বুলি ক'বলৈ মই এতিয়া দ্বিধাবোধ নকৰোঁ। কাৰণ তেওঁতো অলপ দিন আগত পঞ্চায়তৰ নিৰ্বাচন হৈছিল, তাততো আমাৰ মিত্ৰতা নাছিল। তেখেতৰ দলেতো প্ৰাৰ্থী দিছিল, সেইখিনি কিমান জয়লাভ কৰিলে। তেওঁ যে কৈ আছে অকল তেওঁৱে কষ্ট কৰাৰ কাৰণে তেওঁৰ বেছ আছে, তেওঁতো সেইটো দেখা নাই। আৰু তেখেতে ইলেকশ্যনৰ আগত কি কৈছিল আপোনালোকে নিজৰ বজাবচোন, যে মই যদি ছিট দিম বুলি নকওঁ, মই যদি এৰি বুলি নকওঁ, মোক কোনে পইচা দিব, কি কৰিম, এইবিলাক কথাটো তেওঁ নিজেই সামৰাও কাঢ়ি আছিল আপোনালোকৰ আগত। মই সেইবিলাক একো কথা ক'বলৈ নাযাওঁ, মই কোনো বিতৰ্কিত মন্তব্য দিবলৈ নাযাওঁ। খালি আমাৰ ক্ষেত্ৰত যিবিলাক কথা কৈছে, মোৰ এটাই কথা, মই আগতেও কৈছিলোঁ, মোৰ সমষ্টিত গৈ তেখেতে কয় যে মই 2 লাখ আখৰীয়া পঞ্চায়তক প্ৰটেকশ্যন দিব নোৱাৰিলোঁ। অৰ্থাৎ 2 লাখ আখৰীয়া পঞ্চায়তখন স্বাভাৱিকভাৱে ডিলিমিটেশ্যন কমিশ্যনৰ গাইডলাইন মতে শিৱসাগৰলৈ গুচি যাব নালাগিছিল। আৰু অনুৰূপ ধৰণেৰে নামতিয়ালি পঞ্চায়ত, য'ত সংখ্যালঘু ভোটাৰ থাকে, সেইখনো শিৱসাগৰ সমষ্টিলৈ যাব নালাগিছিল। সেইখিনি যোৱা ডিলিমিটেশ্যনৰ সময়ত কিয় গ'ল, সেই প্ৰশ্নটো মোৰ বাবে এতিয়াও সাঁথৰ। গতিকে সাঁথৰবিলাক লাহে লাহে ভাঙিব নিশ্চয়। ক'ব নোৱাৰোঁ, কিন্তু বিধানসভাত আমি মানে অন্য বক্তৃতা দি থাকোঁতে যিটো নিয়ম আমি
ৰুল বুক মতে যাব লাগে, কাকো ডিষ্টাৰ্ব দিব নাপায়। মই কথা কৈ থাকোঁতে মোক বিৰোধী দলৰ সকলে বাৰু শুনিছিলে, মোৰ বিৰোধী মানে বিজেপি শাসক, কিন্তু আমাৰ নিজৰ অৰ্থাৎ বিৰোধী দলৰ সদস্যসকলে মোক বহুত সময়ত বাধা দিছিল, বিভিন্ন প্ৰসংগ বেলেগলৈ লৈ যায়। এই কথাবিলাক আপোনালোকে চাব পাৰিব। আৰু সদনত প্ৰকৃততে অকল কাম কাজখিনি বন্ধ কৰি দিয়াটোৱে প্ৰকৃত লক্ষ্য হোৱা অনুচিত। সেই গতিকে আমি কেতিয়াবা বয়কট কৰিলোঁ, আকৌ ঘূৰি আহোঁ আৰু ডিবেটত অংশগ্ৰহণ কৰিছোঁ। কিন্তু কিছুমান দলক আপোনালোকে দেখিব ৰাতিপুৱা আধা ঘণ্টাৰ কাৰণে আহি আৰু দিনটোৰ কাৰণে কেনেকৈ খেদা খাই পেলাই TRP ল'ব পাৰোঁ, আপোনালোকৰ ওচৰতে বেছিকৈ গৈছোঁ। মই কাৰো নাম নলওঁ, সেইবিলাক আপোনালোকে নিজে চাই ল'ব। আৰু আমি কিন্তু সদনৰ মৰ্যাদা ৰাখি পেলাই প্ৰতিবাদ যেনেকৈ কৰিব লাগে কৰিছিলোঁ, আৰু বিভিন্ন ডিবেটতো অংশগ্ৰহণ কৰিছিলোঁ, সকলোখিনি কৰিছিলোঁ। মানে বিৰোধী হ'লোঁ বুলিয়ে মানে খুব গৰম গৰম কথা ক'ব লাগিব, জঁপিয়াই থাকিব লাগিব আসনৰ পৰা সকলো সময়তে, এইবিলাক মই উচিত বুলি নাভাবোঁ। সেই গতিকে আমাৰ দলটোক মই তেনেকেই নেতৃত্ব দিব বিচৰা নাছিলোঁ আৰু দিয়াও নাছিলোঁ। সেইটো কংগ্ৰেছ বিধায়িনী দলে ঠিক কৰিব, তেওঁলোকৰ বিধায়িনী দলৰ নিয়ম আছে, তেওঁলোকৰ ভিতৰত আলোচনা হ'ব, তাৰপিছত নিশ্চয় হ'ব। প্ৰাক্তন বিধায়কে পৰামৰ্শ দিয়া উচিত নহয়। অন্য সময়ত সমস্যাৰ কথা ক'লোঁ হয়, এতিয়া বিৰোধী দলপতি থাকিলেও কোনো সুযোগ নাপাব বুলি মোৰ বিশ্বাস, কাৰণ বিজেপি দলে সেইবিলাকত বিশ্বাস নকৰে। যোৱা সময়ছোৱাত আপোনালোকে দেখিবই, যেতিয়াই ইচ্ছা হয় মুখ্যমন্ত্ৰীক কথা ক'বলৈ দিয়ে, যিকোনো সময়তে কথা ক'বলৈ দিয়ে। সেইটো কিন্তু নিয়ম নহয়। যদি সেইটোৱে হয় আমাকো দিব লাগে, কিন্তু অলপ ক'বলৈ বাধ্য হৈছোঁ। আৰু যোৱাবাৰ উপাধ্যক্ষ নোমল মমিন ডাঙৰীয়াই এই ক্ষেত্ৰত কিন্তু একেবাৰে অসহনশীল হৈ আছিল আৰু বিৰোধীক কোনো কথাই ক'ব দিয়া নাছিল তেখেতে বিভিন্ন সময়ত। এনেকুৱা কৰা উচিত নহয়। আলোচনা কৰাৰ বাবে এটাই মাধ্যম থাকে, সেইটো হ'ল বিধানসভা বা সাংসদ। কিন্তু বিজেপিয়ে এইবিলাকত বৰ বেছি গুৰুত্ব দিব বিচাৰে বুলি ধাৰণা নহয়। সেই গতিকে দলপতি থাকক, মানে LOP থাকক বা নাথাকক, কিমান কি হ'ব মই নাজানো, এতিয়া ক'ব নোৱাৰোঁ। ৰাইজে বিচাৰিলে কিয় নকৰিব। আৰু এনেকুৱা কংগ্ৰেছে কোনো বেয়া কাম কৰা নাই, মই নিশ্চিতভাৱে ক'ব পাৰোঁ। মোৰ নজৰত এনেকুৱা কোনো হোৱা নাই যে কংগ্ৰেছ দলে অসমৰ ৰাইজে বেয়া পাব পৰাকৈ কিবা। কিন্তু ধৰ্ম নিৰপেক্ষতে, সেই গতিকে RSSে বিচৰা নিচিনাকৈ এক দেশ এক ধৰ্ম কেতিয়াও ভাৰতবৰ্ষৰ এই সংবিধান থকালৈকে সম্ভৱ নহয়। আৰু এই সুবিধাটো মুখ্যমন্ত্ৰীয়ে কৰি দিছে। মুখ্যমন্ত্ৰীয়ে ডিলিমিটেশ্যন সময়ত ইচ্ছা কৰা হ'লে সকলো সমষ্টিতেই জনসংখ্যাটো 50% সংখ্যালঘু, 50% সংখ্যাগুৰু কৰি এটা লেভেল প্লেইং ফিল্ড কৰিব পাৰিলে হয়। কিন্তু মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে মই 50 বছৰলৈ হিন্দুসকলৰ সুৰক্ষা ব্যৱস্থা কৰিলোঁ, আৰু সেই গতিকে তেখেতে 22টা চিটৰ সংখ্যাগুৰু নোহোৱা কৰি পেলাইছে, নিচিহ্ন বুলিয়ে ক'ব পাৰি। সেই গতিকে এইটো হৈছে। সেই গতিকে এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী, বৰ্তমান কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব পাৰিব।